সন্মুখত কোনো বহুমহলীয়া মাটি কটাৰ কথাটো এটা আমি ভিডিঅ' সংগ্ৰহ কৰিছোঁ, আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি সেই মাটি খুন্দন কৰা চক্ৰটোৰ বিৰুদ্ধে? আমি সেইবিলাক কথা অৱগত আৰু তাৰ এটা তদন্ত কৰিবলৈ দিয়া হৈছে CDC মহোদয়। আমি তাৰ ৰিপৰ্টটো আহিলে নিশ্চয় কৰিম, কিন্তু যদি মাটি কাটিছে বা যোনেই মাটি কাটিছে সেইটো এটা ভাল কাম হোৱা নাই। আৰু মোৰ দৃঢ় বিশ্বাস যে তেওঁলোকে যদি তেওঁলোকে কৰিছে তেনেকুৱা ধৰণৰ কাম, তেতিয়াহ'লে ফৰেষ্ট বিভাগৰ কৰিছে আৰু যদি কৰা নাই তেতিয়াহ'লে এইটো ভুল হৈছে, তাৰ বিধিগত ব্যৱস্থা। এনে মাথাউৰিৰ সন্মুখৰ প্ৰায় 200 মিটাৰলৈকে কোনো ধৰণৰ খনন কাৰ্য চলাব নোৱাৰে, গতিকে এইটো নিচেই সমীপতে কাটিছে। এই বিষয়টোৰ ওপৰত কিবা ব্যৱস্থা ল'ব নেকি? এই বিষয়টোৰ ওপৰত আমি আমাৰ বিভাগৰ লগত বিভাগ আছে, মই পিংকু মজুমদাৰ ডাঙৰীয়াৰ লগত আমি ইতিমধ্যে কথা পাতিছোঁ। তেওঁ গোটেই কথাখিনিৰ ওপৰত এটা ৰিপৰ্ট দিব। ছাৰ, দেখিবলৈ পোৱা গৈছে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ গৰুৰ যি চৰণীয়া বসা হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথখিনি, আৰু লগতে দেখিবলৈ গৈছে বহুতো এতিয়া মৃত্যুৰ মুখতো পৰিছে। আৰু গৰুসমূহ এৰি দিয়ে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কিবা ধৰণৰ ব্যৱস্থা হ'ব লাগিব? কথাটোকে আমি চেষ্টা কৰিছোঁ। এতিয়া আপুনি নগাঁও অঞ্চলত ধৰি লওক, আপুনি আমাৰ উৰিয়া গাঁৱৰ ওচৰত যদি আপুনি আমি কৰিছিলোঁ গৰুবিলাক আনি আমি বন্ধত ৰাখোঁ। মই এটা কথা উপলব্ধি কৰিছোঁ যে যেতিয়ালৈকে ৰাইজ সজাগ আৰু মানুহ কিন্তু আমাৰ নিজৰে মানুহ, আমি তেওঁলোকক এৰেষ্ট কৰিব নোৱাৰোঁ। গৰুখিনি আনি ৰাখোঁ আমি, তেওঁলোকে গৰুখিনি নিবলৈও নোৱাৰোঁ। আৰু যিহেতুকে তাত আমি খুৱাই ৰাখিব লাগে, ধৰি লওক 10 দিন যদি গৰুটো ধৰাৰ পিছত তেওঁলোকক খুৱাই মেলি ৰাখিব লাগে, আমাৰো অসুবিধা হৈ যায়। সেইকাৰণে মই এটা বিনম্ৰ অনুৰোধ কৰিম মোৰ ৰাইজক যে আমাৰ লগত চব এতিয়া আমি গৰু ধৰি পাউণ্ডত ৰাখি সেইটো আজি এই কথা যদি বিধিখিনি কৰিবলগীয়া হৈছে, সেইটো এটা অত্যন্ত লাজৰ কথা। আমি দায়িত্বপুষ্ট নাগৰিক হিচাপে আমাৰ ইত্যাদি আমি ৰাষ্ট্ৰীয় সম্পৰ্কে কিনিব নাপায় আৰু হাজাৰ আমি কঠোৰ ব্যৱস্থা লওঁ বা নলওঁ, যেতিয়ালৈকে ৰাইজ সজাগ বা সচেতন নহয়, তেওঁলোকে যেতিয়ালৈকে এই দায়িত্ব গ্ৰহণ নকৰে যে তেওঁলোকৰ গৰু ছাগলী তেতিয়াহ'লে কিন্তু মই ক'ৰবাত নহয় ক'ৰবাত আমি অকণমান হ'লেও ব্যৰ্থ হ'ম। সেইকাৰণে প্ৰশাসনৰ মূল এটা মন্ত্ৰ হৈছে ৰাইজৰ আস্থা আৰু ৰাইজৰ কোঅপাৰেশ্যন। ৰাইজে যদি তাত আমাক সঁহাৰি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি হাজাৰ পজিশ্যন কৰোঁ বা নকৰোঁ, আমি হাজাৰ মানুহক এৰেষ্ট কৰোঁ বা নকৰোঁ, গৰু আনি যিমান আমি ভৰাই থওঁ বা নথওঁ, আমি কিন্তু সফল কিমান হ'ব পাৰিম সেইটো সময়ত প্ৰশ্ন কৰিছে। সেইকাৰণে ৰাইজক সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে এই পথ দুৰ্ঘটনাবিলাক যোৱা মাহটোত আমি 35টা পথ দুৰ্ঘটনাত আমি 22জন লোকৰ আমি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। তাৰ বাবে দায়ী আমাৰ সমাজখন। সেইকাৰণে সেই সমাজখনে যেতিয়ালৈকে দায়িত্বটো গ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু